মই আহিছিলোঁ হস্পিটেলত আৰু এখন হস্পিটেল দেখিছে ভাৰত সেৱাশ্ৰম সংঘ, এইখনত আহিছিলোঁ মই। এখন আছে শংকৰ হোটেলৰ ওচৰত, মোৰ লগৰ এটা পেচেণ্ট আছে তাতে, তো তাতে আহিছিলোঁ আৰু এতিয়া ইয়াৰ পৰা গৈ আছোঁ। আৰু এইটো বল কিনা, এইটো মই বলটোৰ নামটো একচুৱেলি পাহৰিলোঁ, কস্কো আছিলে, উৎস আছিলে নে কি আছিলে, বহুত দিন পৰি আছিলে গাড়ীত লৈ আহিছোঁ। মানে নহ'লে খালী মানুহটো গৈ থাকিলে ন মোবাইল টিপিব লাগি থাকে, তো এতিয়া বলটো হাতেদি চুই গ'লে টেনশ্যন নাই আৰু। মই কেতিয়াবাই একচুৱেলি গুৱাহাটীত 12টামান বজাতে আহিছিলোঁ আৰু এতিয়া যাব ওলাইছোঁ ঘৰত যোৱাৰ আগতে আৰু অলপ দোকানৰ বস্তু ল'ব লগা আছে, সেইখিনি লৈ লওঁ। গৈ আছোঁ মালিগাঁও। আৰু আমাৰ ঘৰত নে গাঁৱত বুলি কওঁ এতিয়া, গাঁৱত আমাৰ গাঁৱত এতিয়া চলি আছে সভা, তাৰে আপোনাৰ আজি আছে প্ৰগ্ৰেম, গায়ক আছে। এইফালে অলপমান জেগাহে ৰং চাইডে মাৰি দিব পাৰি, একো নাই বাৰু, অলপমান জেগা বাৰু। আৰু আমাৰ আজি তাতে আছে প্ৰগ্ৰেম, তো কোনোবা গায়ক আছে, তো মই নগ'লেও মোৰ লগৰ দোকানৰ হেৰিকেইজনে যাব, ভাইটিকেইজনে যাব, তো সিহঁতক লৈ হ'লেও যাব লাগিব। তো যাম তাতে আজি। আৰু এইফালেদি শ্বৰ্টকাট এটা মাৰি দিওঁ, এইফালেদি গ'লে ISBT হৈ ওলাব পাৰি। আৰু ইফালে কেইটামান ডেঞ্জাৰ বস্তু বনাই আছে ইয়াতে, তো সেইকেইটা দেখায়ো লৈ যাওঁ আপোনালোকক একেলগে বুলি ভাবিছোঁ। আৰু এইটো ৰাস্তাতে বহুত দিন অহাও নাই, এবাৰ যায়ো চাওঁ ৰাস্তাটো কিমান কি হৈছে। এই যে বিল্ডিংকেইটা দেখিছে, এইকেইটা হ'ব, এটাটো শ্বপিং মল হ'ব, আৰু এইকেইটা চাগে গোটেইকেইটা গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্টৰ যিমানকেইটা অফিচ আছে ন ইয়াত আহিব চাগে। আৰু কিবা শ্বপিং মলটোলো হ'ব। ভাই মানিবতো লাগিব ভাই, এইটো বনাইছে দেই, তাগৰা বনাইছে, বম ডাঙৰ বনাইছে ভাই। ইয়াতে নাই বোলো কিমানটামান আছে ফ্ল'ৰ জানেনে, 28টামানতো আছেই যেন লাগিছে মোৰ, হিচাপ কৰিলে গম পোৱা যাব, কিন্তু থাকিবতো লাগে ভাই, বম ডাঙৰ বনাইছে, কি মজা লগা হৈছে। এইটো কমপ্লিট হোৱাৰ পিছত এইফালেদি আহিয়ে ভাল লাগিব ভাই। গভৰ্ণমেণ্টে বনাইছে নে কোনে বনাইছে নাজানো, যদি গভৰ্ণমেণ্টে বনাইছে ন খুব ধুনীয়া কাম কৰিছে ভাই। এনেকুৱা লাগেই, কিছুমান আমাৰ হেৰিবোৰ তেতিয়াহে ভাল লগা হ'ব ন জেগাবোৰ, এনেকুৱা বস্তু লাগেই। যদি আৰু কোনোবা, এইবোৰতো গভৰ্ণমেণ্টৰে জেগা বাৰু, গভৰ্ণমেণ্টৰ জেগাৰ কাৰণে মানে চবটো গভৰ্ণমেণ্টে বনাব ন, বেলেগে থৰি না বনাব আহি, ইয়াতে গভৰ্ণমেণ্টে বনাইছে। আৰু এইটো টুইন টাৱাৰ নিচিনা একজেক্ট যে বনাই আছিল যে নিউজ লাইভত যে মানে নিউজত যে কৈছিল যে সৰ্বানন্দ সোণোৱালে, চ' ছেম টু ছেম তেনেকুৱা নহয়, অলপ বেলেগ হ'ব বাৰু, কিন্তু ট্ৰাইটো কৰিছে ন, সেইটোৱে আৰু ট্ৰাইটো কৰিছে। চবটো ছেম কপি কৰি আনি ইয়াতে পেষ্ট কৰিব নোৱাৰে, যেনেকৈ মোবাইলত কপি পেষ্ট কৰে তেনেকৈতো নোৱাৰে ন, তথাপিও ট্ৰাই কৰিছে, ভাল লাগিছে, তেনেকৈ ডাঙৰকৈ বনাইছে। আৰু মই দেখা মতে ইয়াত এটা শ্বপিং মলো হ'ব, সেইটোৱে নেকি শ্বপিং মলটো, কিছু ডেঞ্জাৰাছ বনাইছে, খুব সুন্দৰ, ভাল লাগিছে। আৰু ইয়াতে এইটো কি বনালে বা গম পোৱা নাই, গেষ্ট হাউচ টাইপ চাগে কিবা বনাইছে। এইখিনি ঠিক ISBTৰ ওচৰত, ISBTৰ ওচৰত মানে কি ISBTৰ পিছফালে আৰু ইণ্ডিয়ান অইলৰ অফিচৰ ছাইডত। জেগাখিনি বহুত ডেভেলপ হৈ যাব আৰু খুব কম দিনৰ ভিতৰতে এইখিনি অফিচ হোৱাৰ পিছত। এইটো বনাইছে ভাই শ্বপিং মল, চৰি এইটো বনাইছে, হয় শ্বপিং মল এটা বনাইছে বুলি মই শুনিছোঁ ইয়াতে। এইটো হ'ব দে, এইফালেদি যিহেতু আপ ডাউন কৰিম মই, আজিৰ পৰাতো এইফালেদি আপ ডাউন কৰিছোঁ, এতিয়া মোৰ যাত্ৰা এনেও ইফালেই। ইহঁতেও কিবা কাৰণে বনাইছে এইবোৰ, স্কুল বাছবোৰ ছুটি নহওঁতে এইফালেদি পাৰ হৈ যাব পাৰিলে টেনশ্যন নাই। স্কুল বাছবোৰ ছুটি কেতিয়াবা হৈছে, এতিয়াও বাকী নাই। মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ছাইডৰ ৰাস্তাটোদি আহিলে এইটো যোৱাকালি ভিডিঅ'টো চাইছে চাগে, ভিডিঅ'টো বনাই দিছিলোঁ চাওকচোন, এই স্পীড ব্ৰেকাৰৰ ওপৰত। ভাই এইবোৰ কোনে দিয়ে, কি কৰে, মই একো আইডিয়া নাই দেই, মোৰ মানে কি ক'ম আৰু, ভাষা নাই এইবোৰ মানে মূৰ্খবোৰৰ কাৰণে। মোৰ ইমান ধুনীয়া ৰাস্তা বনাইছে ভাই, গাড়ী হাৱাত 80-90 আৰামছে উঠাব পাৰি, আৰু তাতে আকৌ দি দিছে এনেকুৱা স্পীড ব্ৰেকাৰ, কি ক'ব আৰু। মানে কান্ধৰ ওপৰত এই মূৰাটো এনে লৈ থাকিলে নহয়তো, ইউজো কৰিব লাগে ভাই। উচ্চ শিক্ষিত মানুহ, সেইকাৰণে গাড়ীত বহিব দিব লাগে।
এক মিনিট লাগে আপুনি